আমন্ত্রণ জানাইছো আমার গজালি জেলা পরিষদৰ অধ্যক্ষ মাননীয় বিধান সিং রাজবাড়ী আমি মঞ্চলৈ আমন্ত্রণ জানাইছো আমার এডিসি মেডাম আমার মাজত উপস্থিত আছে গজালি জেলা পরিষদৰ ভাগরে কোনো দক্ষিণাত নাই মই অন্য ব্যাপার দেখিছোঁ যে অমুক জিলাত ইমান জনে পাইছে আমাৰ জিলাত কিমান জনে পাইছে কিয় নাজানে ইয়াতে নিশ্চিত আমাৰ বিভাগৰ লোক এটা আছে তাত সাংবাদিকক উদ্যোগ দিব লাগিব আমাৰ জিলাত যে আমি 17,034 জন ব্যক্তি প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ বিৰুদ্ধে উপকৃত হৈছে তার বছরের 6,000 টাকা পাই আছে যে হার আর 20 কিনা বজারে ঠাই যদি 17,000 কৃষক আমার যদি প্রধানমন্ত্রী কৃষক সন্মান যোজনা ধন পাইছে আমার এখানে উল্লেখযোগ্য ফসল বীমা মানে প্রধানমন্ত্রী ফসল বীমা যোজনা সেই যোজনা আমার মানে নকরে 2023-24 বছর আমার ফসল বিভাগ করে নষ্ট হয়ে গেল নষ্ট হওয়ার ফলস্বরূপে প্রায় 15,000 কৃষকের কোনোবা 15,000 কোনোবা 50,000 যার যিমান কৃষি আছে তেনেকুৱাকৈ 1,08,00,000 টকা এই বজারের কৃষকে 1,08,00,000 টাকা ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম অৰ্থাৎ চৰকাৰে সুবিধা দি আছে কিন্তু আমি সুবিধা ল'ব নোৱাৰোঁ আমাৰ নিজৰ এৱাৰনেছ নোহোৱাৰ কাৰণে আমাৰ নিজৰ মাজত কৃষকৰ মাজতে হওক বা আমাৰ যি সম্পৰ্ক সেই সম্পৰ্কটো অধিক ঘনিষ্ঠ নোহোৱাৰ গতিকে যেতিয়ালৈ বিভাগ আৰু কৃষক যেতিয়ালৈ ঘনিষ্ঠ সম্পৰ্ক নহ'ব তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰোঁ আৰু সেইকাৰণে যোৱাকালি মই নিজে ডক্টৰ ডাঙৰীয়াক কৈছোঁ ডক্টৰ ডাঙৰীয়া মোক ক'লে যে ছাৰ খালি চাইনবোৰ্ডকে মাৰি দিওঁ কি চাইনবোৰ্ড মাৰি দিওঁ খালি জিলা অফিচৰ চাইনবোৰ্ডখন জিলা অফিচ এটা হ'ব ৰাইজে গম পাব লাগে জ্ঞাত হ'ব লাগে সাংবাদিক জ্ঞাত হ'ব লাগে তেনেকৈ নহয় সকলোকে মাতক বিষয়কো মাতক মই গৈ পেলাই কথা পাতিম এই উদ্যোগখিনি যদি আমাৰ গম পাব সংবাদদাতাই গম পাব তেতিয়া আমাৰ বাকীলৈকে আগুৱাই আহিব কৃষক সন্মান যোজনা 17,000 পালে আমি লোক পোৱা নাই কিয় পোৱা নাই এতিয়া গাঁও থাকিব এতিয়া আমাৰ এতিয়া এটা চলি আছে যে এতিয়া ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন বহুতে কৈ আছে যে আমি পোৱা নাই কিয় পাব তাত ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইতিমধ্যে মোক বসুমতাই কৈছে যে আমাৰ মানে গাঁৱত না গাঁৱৰ প্ৰধানৰ তাতে ইতিমধ্যে নিজে কৰা আছে এজন সহায় নিযুক্তি কৰা ফাৰ্মাৰ্ছ যদি আমাৰ সকলোৱে ফাৰ্মাৰ বজাৰীৰ দুটা বস্তু মনত ৰাখিব বজাৰীৰ ইটছ এণ্ড এভৰি মুভমেণ্টছ আৰ দৈভাগ অট'মেটিকলি বাই বাৰ্থ বজাৰীৰ জন্মগতভাৱে প্ৰতিগৰাকী মহিলাই আৰু বজাৰীৰ ইটছ এণ্ড এভৰি মেন্স অট'মেটিকলি আৰু জেনেটিকেলি তেওঁলোকে কৃষক প্ৰফেচাৰে হওক ডাক্তৰে হওক চাকৰি কৰা হওক MSc পাছ কৰা হওক যেতিয়া হওক মানুহ লগাই বা নিজে ৰাখিবলৈ আগ্ৰহ কৰিলে উঠিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।